নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ আহি কিছুমান কথা কৈছে, কিছুমান ঘোষণা কৰিছে আৰু এই ঘোষণাৰ পৰা আমাৰ যি চাকৰি এস্পাইৰেণ্ট বিলাক আছে হেয়া লাগিলে এডিআৰই থ্ৰু দি গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ এস্পাইৰেণ্ট বিলাকে হওক, আসাম পুলিচৰ ক্যান্ডিডেটস বিলাকে হওক, এই গোটেইখিনি এস্পাইৰেণ্টছৰ মাজত ক্যান্ডিডেট বিলাকৰ মাজত বহুত ধৰণৰ কনফিউজন ক্ৰিয়েট হৈছে। আসাম পুলিচত তো বাৰু ঠিকে আছে, বাট স্পেশালি এডিআরই গ্রেড 3 আৰু গ্রেড 4 ৰ ক্ষেত্ৰত যি পৰিৱৰ্তনৰ কথা কোৱা হৈছে এই পৰিৱৰ্তনক লৈ বহুত ধৰণৰ কনফিউজন হৈ আছে। এই কনফিউজন দূৰ কৰাৰ চেষ্টা কৰিম আজিৰ এইটো ভিডিঅ'ত মই যিমানখিনি পাৰো। কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি ল'ব বিচাৰিছো, যদি আপোনালোকে চেনেলটোত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ আপডেটেড ভিডিঅ'ছ পাই থাকিবলৈ। ওকে, আজি আগবাঢ়িছো আমাৰ ভিডিঅ'টো মূল বিষয়বস্তুটোলৈ। মূল বিষয়বস্তুটো আৰম্ভ কৰাৰ আগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ লাইভত যিকেইটা কথা কৈছে সেইকেইটা মই আপোনালোকক এবাৰ দহৰাই দিব বিচাৰিছো। প্ৰথম তেওঁ কৈছে যে 6434টা পোষ্ট আসাম পুলিচৰ যি পোষ্ট আছে তাৰ কাৰণে যি ফিজিক্যাল হ'বলগীয়া আছে সেয়া হ'ব 3 অক্টোবৰ 2024 মানে ফিজিক্যাল টেষ্ট কেতিয়া হ'ব 3 অক্টোবৰ 2024। নেক্সট আমার এডিআরই গ্রেড 3 আমার হব 15 সেপ্টেম্বর, 22 সেপ্টেম্বর আর 29 সেপ্টেম্বর 2024। তিনিটা ডেট দিছে, আপনাদের কিছুমানে কনফিউজ হব পারে। এই তিনিটা ডেটত এটা হব হায়ার সেকেন্ডারি লেভেলের যে গ্রেড 3 আছে সেইটো, নেক্সট আপনাদের যেটো গ্রাজুয়েট লেভেলের গ্রেড 3 আছে সেইটো হব, দেন 29 সেপ্টেম্বর যি আমার ড্রাইভার ক্যাটেগরিটো আপনাদের গ্রেড 3 আহে। সো এই তিনিটা মই কোৱা নাই যে 15 সেপ্টেম্বৰতে হাই সেকেন্ডাৰীটো হ'ব, 15 সেপ্টেম্বৰত গ্ৰেজুৱেট লেভেলটো হ'ব পাৰে বা ড্ৰাইভাৰৰ এক্সামটো হ'ব পাৰে। এই তিনিটা ডেটত তিনিটা বেলেগ বেলেগ ক্যাটেগৰীৰ যি আছে গ্ৰেড 3 পোষ্ট বিলাক আছে তাৰে এক্সাম হ'ব। ঠিক আছে, হেয়া কি হাই সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3, গ্ৰেজুৱেট লেভেলৰ গ্ৰেড 3 আৰু ড্ৰাইভাৰ পোষ্টৰ কাৰণে। ঠিক আছে, আৰু আমাৰ গ্ৰেড 3 পোষ্ট আছে এপ্ৰক্স 7500 প্লাস। ঠিক আছে, আৰু গ্ৰেড 4ত এক্সাম হ'ব 20 অক্টোবৰ আৰু 27 অক্টোবৰ 2024। এটো হ'ব আপোনালোকৰ দুটা তাৰিখ দিয়া আছে এই কাৰণে, কাৰণ এটা 8 লেভেলৰ আছে আৰু এটা 10 লেভেলৰ আছে। ঠিক আছে, আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এলপি ইউপি টিচাৰ ৰিক্ৰুটমেন্টৰ কথাও কৈছিলে, এইখিনি বাৰু মই আজিৰ ভিডিঅ'টোত আলোচনা নকৰো। কিন্তু মেইন যেটো বহুত ডাঙৰ এটা ঘোষণা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে হেয়া হৈছে এডিআরই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো কথা কৈছে যে এডিআৰইটো এপিএসসি পৰীক্ষাৰ আৰ্হিত পতা হ'ব। মানে এপিএসসি যেনেকৈ প্ৰিলিমছ হয়, মেইনছ হয় আৰু দেন ভাইবা হয়, ঠিক সেইদৰে আমাৰ এডিআৰইৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্ট বিলাক আছে তাতো প্ৰিলিমছ হ'ব, মেইনছ হ'ব, দেন ভাইবা হ'ব। ভাইবা বা ইন্টাৰভিউ বুলি আপোনালোকে ক'ব পাৰে। ঠিক আছে, কিন্তু তাৰ আগতে মই আপোনালোকক এটা সৰু ইনফৰমেশ্যন দি থব বিচাৰিছো যে আসাম পুলিচৰ যেটো বৰ্তমান ৰিক্ৰুটমেন্ট হ'বলৈ গৈ আছে তাৰ পিছত মানে সেই ৰিক্ৰুটমেন্টটো এই ফাইনান্সিয়েল ইয়াৰ মানে ধৰক বহাগ বিহুৰ আগতে কমপ্লিট কৰিব বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। তাৰ পিছত 2025ত নেক্সট আৰু নতুন ভেকেন্সি উলিওৱা হ'ব আসাম পুলিচৰ কাৰণে। যি কি নহওক তথ্যটো আধৰুৱা দিয়া হৈছিল সেইকাৰণে কমপ্লিট কৰি দিলো। বাকি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কথা যদি ক'বলৈ যাওঁ, এপিএসসি ফৰমেটত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্টৰ এক্সাম। এতিয়া আপোনালোকে ভাবি আছে যে এপিএসসিত তো ডেসক্ৰিপটিভ পেপাৰ হয় মেইনছত, তেন্তে কি এডিআরই ক্ষেত্ৰতো ডেসক্ৰিপটিভ হ'ব নেকি? সো এইটো এতিয়াও কনফাৰ্ম হোৱা নাই। ঠিক আছে, কোনো অফিচিয়েল নোটিফিকেশন ওলোৱা নাই ডিটেইল এবাউট দ্য ডিটেইল স্ট্ৰাকচাৰ অর প্যাটার্ন অফ দ্য এক্সাম। সো আমি এতিয়াই ক'ব নোৱাৰো যে ডেসক্ৰিপটিভে হ'ব, বা আমি এটোও ক'ব নোৱাৰো যে অনলি এমসিকিউ বেসড বা অবজেক্টিভে হ'ব। ঠিক আছে, সো প্ৰিলিমছৰ কাৰণে আপোনালোকে টেনশন ল'ব নালাগে। আপোনালোকে বহুতে পেনিক কৰি আছে, বহুত টেনশনত আছে। সব টেনশন ল'বলগীয়া একো নাই, কাৰণ এই যেটো পৰিৱৰ্তন এই পৰিৱৰ্তনটো সকলোৰে কাৰণে, অকল আপোনাৰ কাৰণে নহয়। সব এটা কথা সদায় মনত ৰাখিব, there is nothing constant but change is the only constant। ঠিক আছে, সেইকাৰণে আমি সদায় পৰিৱৰ্তনৰ কাৰণে সাজু হৈ থাকিবই লাগিব। পৰিৱৰ্তন সময়ৰ হতে হৈয়ে থাকিব। সো আমি ৰেডি থাকিব লাগিব। যি কি নহওক বন্ধু বান্ধৱীসকল, গ্ৰেড 3 আপোনালোকৰ প্ৰিলিমছৰ কাৰণে টেনশন নাই, গ্ৰেড 4তো আপোনালোকৰ প্ৰিলিমছৰ কাৰণে টেনশন নাই। আৰু মেইনছৰ কথা যদি ক'বলৈ যাওঁ দুটা প্ৰবেবিলিটি আছে। যেনেকৈ সব এসএসসি মোস্ট অফ দ্য এক্সামৰ ক্ষেত্ৰত কি হয় টায়াৰ 1 আৰু টায়াৰ 2 হয়।
টায়াৰ 1ত যদি আপোনালোকে সিলেকশন হয় তেন্তে আপোনালোকে টায়াৰ 2ৰ কাৰণে এপিয়াৰ হ'ব লাগে আৰু টায়াৰ 2ত কি হয় যেটো কোৱেশ্চন পেপাৰৰ লেভেলটো আছে হেতু অলপ ডিফিকাল্ট হৈ যায় ঠিক তেনেদৰে আমাৰ এডিআৰইৰ ক্ষেত্ৰতো এইটো কৰিব পাৰে যে প্ৰিলিমছটো হৈ গল প্ৰিলিমছৰ পিছত কিছুমান ক্যান্ডিডেট সিলেক্ট হল তেওঁলোকক মেইনছত এপিয়াৰ হ'বলৈ দিব আৰু হেতু অবজেক্টিভ মানে প্যাটাৰ্নতে হ'ব পাৰে বা এমসিকিউ বেসড হ'ব পাৰে জাস্ট কোৱেশ্চনৰ লেভেলটো অলপমান হাই হৈ যাব নাইবা এইটোও হ'ব পাৰে যে যেনেদৰে এপিএসসিত আমাৰ মেইনছ টু ডেসক্ৰিপটিভ পেপাৰ হয় এসে টাইপ কিছুমানে কয় তাতে টপিক দিয়া থাকিব যে আমুক টপিকটোৰ ওপৰত আপোনালোকে এসে লিখক বা আমুক এটা মানে ঘটনা হৈছে বা কিবা এটা লেটাৰ আছে এই ড্ৰাফটিংটো আপোনালোকে লিখক কেনেদৰে লিখিব তেনে ধৰণৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে সো এইটোৰ বিষয়ে যেহেতু এতিয়ালৈকে ডিটেইলড অফিচিয়েল নোটিফিকেশন আহা নাই সো আপোনালোকে একো পেনিক কৰিব নালাগে যেনেদৰে আপোনালোকৰ প্ৰিপাৰেচন চলাই আছিল তেনেদৰে চলাই থাকক কাৰণ এই চেঞ্জটো এই পৰিৱৰ্তনটো সকলোৰে কাৰণে আপোনালোকৰ অকলৰ কাৰণে নহয় বৰ্তমান আপোনালোকে প্ৰিলিমছত ফোকাস কৰক অলপমান কনসেপচুৱেল বস্তুখিনি মনত চাওক প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেচন কৰিবলৈ হলেও আপোনালোকে তো বস্তুখিনি বুজি পাব লাগিব আপোনালোকে কনসেপ্টটো অলপ জানিব লাগিব হয় নে নহয় তো যেহেতু আপোনালোকে প্ৰিলিমছৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সব যদি অনলি এমসিকিউ আপোনালোকে পঢ়ি আছে তেন্তে আপোনালোকে অলপমান প্ৰিপাৰেচনৰ পদ্ধতিটো অলপমান চেঞ্জ কৰক অলপমান কনসেপচুৱেল বস্তুখিনি চাব সাপোজ আপোনালোকে আসাম হিষ্টৰী পঢ়িব আসাম হিষ্টৰী অনলি এমসিকিউ পঢ়ি নাথাকিব আসাম হিষ্টৰী আপোনালোকে ডিটেইল মানে যেনেকৈ আপোনালোকৰ সেৱা বুক বিলাক থাকে তাত চেপ্টাৰ থাকে তাৰ পিছতহে এক্সাৰসাইজ থাকে ঠিক তেনেদৰে আপোনালোকৰ প্ৰিপাৰেচনটো কৰিব কিবা এখন বুক লওক মই যেনেকৈ শৈলেন বৈশ্যখন প্ৰিফাৰ কৰো অসমৰ জিকেৰ কাৰণে তাতে গোটেইখিনি বস্তু কনসেপ্টখিনি মানে প্ৰথমতে কনসেপ্টখিনি দিয়া আছে দেন মানে এমসিকিউ কিছুমান দিয়া থাকে হৰু ঠিক আছে সো আপোনালোকে তেনেদৰে প্ৰথমতে কনসেপ্টখিনি পঢ়ি লওক তাৰ বিষয়ে পঢ়ি লওক সেই বিষয় বস্তুটোৰ বিষয়ে অলপমান পঢ়ি লওক তাৰ পিছত এমসিকিউ প্ৰেক্টিস কৰিব অনলি এমসিকিউ নপঢ়িব তেন্তে আপোনালোকে হয়তো বিপাঙত পৰিব পাৰে ঠিক আছে এনে যদি কনসেপ্টৰ লগতে এমসিকিউ প্ৰেক্টিস কৰি আছে তেন্তে আপোনালোকে প্ৰিলিমছ হক মেইনছ হক আপোনালোকৰ একো ফৰক নপৰে আপোনালোকে গোটেইখিনি বস্তুতে ভাল ফলাফল দেখুৱাব পাৰিব ঠিক আছে কিন্তু মছক মোৰ ইয়াতে এটা মানে মোৰৰ মানে এটা ডাউট আছে যে গ্ৰেড 4 ৰ দৰে পোষ্টৰ কাৰণে ডেসক্ৰিপটিভ পেপাৰ আই থিংক ইট ইজ নট প্ৰেক্টিকেল মানে সুট নকৰে ন সো আই থিংক গ্ৰেড 3 কাৰণে যদিও ডেসক্ৰিপটিভ পেপাৰ হয় মোস্ট প্ৰবাবলি গ্ৰেড 4 ৰ ক্ষেত্ৰত ডেসক্ৰিপটিভ পেপাৰ নহব মেবি টায়াৰ 2 যেনেকৈ এসএসসিৰ ক্ষেত্ৰত হয় তেনেকুৱা মেইনছ টু হ'ব কোৱেশ্চন পেপাৰৰ ডিফিকাল্টিটো অলপমান বেছি হ'ব সো আৰু যেটো ভাইবা আছে এই ভাইবাটো সাপোজ গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে পাৰ্সোনাল ইন্টাৰভিউ হ'ব পাৰে বা স্কিল টেষ্টও হ'ব পাৰে যেনেকৈ লাষ্ট ইয়াৰ হৈছিল স্কিল টেষ্ট মানে কম্পিউটাৰ টেষ্ট কাৰণ সব গ্ৰেড 3 বেছিভাগ পোষ্টৰ ক্ষেত্ৰতে কম্পিউটাৰৰ ডিলিং কৰিব লাগে কম্পিউটাৰত আপোনালোকৰ ড্ৰাফটিং কৰিব লাগে বা কিবা ৰিপৰ্ট বনাব লাগে এইবিলাক ক্ষেত্ৰত কম্পিউটাৰৰ নলেজ থকাটো অত্যন্ত জৰুৰী আৰু ইয়াৰ কাৰণে স্কিল টেষ্ট পটাটো আই থিংক মানে ভাল এটা স্টেপ আছিল আৰু এবাৰো কন্টিনিউ কৰিব বুলি মই ভাবো নকৰিব পাৰে পাৰ্সোনাল ইন্টাৰভিউ ল'ব পাৰে যেনেকৈ গ্ৰেড 4 ৰ ক্ষেত্ৰত ভাইবা লয় তেনেকুৱাও হ'ব পাৰে মানে প্ৰবাবিলিটি দুটা আছে যে স্কিল টেষ্ট হ'ব ভাইবাৰ ঠাইত গ্ৰেড 3 ক্ষেত্ৰত আৰু মেইনছ টু আপোনালোকৰ ডেসক্ৰিপটিভ বা অবজেক্টিভ দুটাই হ'ব পাৰে জাস্ট কোৱেশ্চন পেপাৰৰ লেভেলটো অলপ হাই হৈ যাব আৰু যদিও ডেসক্ৰিপটিভ হয় এপিএসসি দৰে টান নহয় উজুৱে থাকিব আপোনালোকে ইমান টেনচন কৰিব নালাগে গ্ৰেড 4 ৰ কাৰণে মই কৈছো আপোনালোকৰ প্ৰিলিমছৰ কাৰণে ভালদৰে পঢ়ক মেইনছ আপোনালোকৰ most probably MCQ based হ'ব যদিও ডেসক্ৰিপটিভ হয় এই সাধাৰণ ক্লাস 10 লেভেলৰ যিবিলাক বস্তু থাকে বা 8 লেভেলৰ এপ্লিকেশন থাকে এই ধৰণৰ বস্তু আহিব বাকি তাত কৰি বেছি নাহে ঠিক আছে আৰু ফাইবাৰ ক্ষেত্ৰত জেনাৰেল মানে আপোনালোকৰ ওচৰ চবুৰীয়াৰ বিষয়ে সুধিব ডিস্ট্ৰিক্টৰ বিষয়ে সুধিব আৰু অলপমান জেনাৰেল নলেজ টেষ্ট কৰিব পাৰে বাস এইখিনিয়ে মানে ইমান পেনিক হোৱাৰ দৰকাৰ নাই যেনেদৰে আপোনালোকে নিজৰ প্ৰিপাৰেচনটো কৰি আছিল তেনেদৰে কৰক লগতে অলপমান কনসেপচুৱেল বস্তুখিনি ক্লিয়াৰ ৰাখিব যাতে মেইনছ যদি ডেসক্ৰিপটিভ হয় আপোনালোকে লিখিব পাৰে ঠিক আছে আৰু যদি মানে নেক্সট পৰৱৰ্তী কিবা অফিচিয়েল নোটিফিকেশন ডিটেইল নোটিফিকেশন এক্সাম প্যাটাৰ্ন লৈ আহে মই নিশ্চিতভাৱে আপোনালোকক আপডেট কৰি দিম আৰু লগতে হেইটোৰ কাৰণে কেনেদৰে প্ৰিপাৰেচন কৰিব তাৰ কাৰণেও আপোনালোকক মই সাজেশন দিয়াৰ চেষ্টা কৰিম যদি মই ভাবো যে মোৰ সাজেশনে আপোনালোকক হেল্প কৰিব পাৰে ঠিক আছে আৰু যদি কিবা কনফিউজন থাকে আপোনালোকে মোক WhatsApp গ্ৰুপ বা Telegram গ্ৰুপত সুধিব পাৰে লগতে মোৰ Instagram
মোৰ পাৰ্সোনাল ইনষ্টাগ্ৰাম হেণ্ডেলৰ আইডি লিংক ডেসক্ৰিপশনত দিয়া থাকিব আপোনালোকে যদি হোৱাটছআপত কন্টাক্ট কৰিব নিবিচাৰে আপোনালোকে মোক ইনষ্টাগ্ৰামত ডিএম কৰিব পাৰে ঠিক আছে এইখিনি আছিল আজিৰ ভিডিও যদি ভিডিওটো ভাল পাই থাকে এটা লাইক কৰি দিব আৰু যদি চেনেলটোত নতুন আহিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ লগ পাম আন এটি নতুন ভিডিওত